এভৰিৱান গুড মৰ্নিং আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰো ভালে আৰু মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব সেইদিনা যে ৰুইছিলোঁ নহৰু ধুনীয়াকৈ দীঘল দীঘল হৈ গ'ল বেছি দিন নালাগিলে পাই কেইদিনো হৈছিলে ধুনীয়াকৈ দীঘল হৈ গৈছে এয়া পিঁয়াজ এদিন ভাঙি খালোঁ আকৌ অকণমান ওলালে এইকেইডাল দীঘল হৈছে অকণমান মুকলি কৰিছিলোঁ সেইফালে বিলাহী পুলিবোৰ অকণমান ডাঙৰ হৈছে আৰু আমাৰ মুন্নি সেয়া অহা গম পালে লগালগ ডিঙি মেলি চাইছে মুন্নি কি খাইছে তাইহে জানে মানুহজন অহা দেখি তাই ডিঙি মেলি মেলি চাইছে একেবাৰে আৰু এইফালে এনে কথা পাতিছে সেইফালে এটা এয়া গ'ল এইফালে ডান্স দেখাই আছে এইফালে আমাৰজনী কি ভাল পায় স্কুটিখনত উঠিও সেইখনকে আকৌ কামুৰি থাকিব আকৌ গিলাচখন চাব বাইদেউ জেগালৈ গৈছে তাই মোৰ আঙুলটোহে খাবলৈ আহে খালি পাত খিলা খা পেলাই দিলে থাক তই আৰু আজি ডাৱৰীয়া বতৰ বুলি ব্ৰেকফাষ্টত খিচিৰিকে বনালোঁ ভেজিটেবল খিচিৰি আগতে ৰেচিপি দিছোঁ বাৰু আৰু এতিয়া আমি খাই লওঁ যিহেতু মানুহজন ডিউটিৰ পৰা আহিছে খাবৰ কাৰণে আৰু গৰমে গৰমে বাৰু খিচিৰি খোৱাৰ সোৱাদ মানে মজাই বেলেগ আৰু যিহেতু বতৰটো মানে ইমানেই ঠাণ্ডা বেলেগ কিবা বনাবলৈও মানে এলাহ লাগিলে আৰু ৰাতিপুৱা টাইমত অকণমান এনেকৈ খাই মেলি থাকিব পাৰি আৰু সেয়ে বোলো খিচিৰিকে বনাই দিওঁ আৰু খাই লওঁ এতিয়া আমি তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু যোৱা দেওবাৰে ৰুহিৰ দাদীয়েকে আনি দিছিলে তিয়ঁহ গুটি তিতা কেৰেলা আৰু দাংবডি আজি ভাবিছোঁ দাংবডি কেইটামান দিওঁ জেগা ঠিক ঠাক কৰি লৈছোঁ আনি দিলে দেওবাৰে কিন্তু দিবলৈ সময় পোৱা নাই আজি দিওঁ দুটামান আৰু এইডোখৰ ঠিক কৰি লৈছোঁ গুটি দিওঁ ধুনীয়াকৈ কেইটামান দিম আৰু এইডোখৰতে ঢেৰো নালাগে বাৰু কেইজোপামান হ'লেই যথেষ্ট দুটা দুটা দি দিছোঁ এটা এটা গাঁতত আৰু মই যিহেতু বাৰীত দিবৰ কাৰণে সদায় চাউলৰ পানী চাহপাত সেইবিলাক থৈ দিওঁ আৰু সেইবোৰ পানীয়ে দিওঁ তাৰে পানী আছিলে চবতে বোলো অকণ অকণ দি দিওঁ গুটিকেইটা দিয়া হৈ গ'ল চাহপাত হওক বা এনেকৈ চাউলৰ পানী দিলে মানে ভিটামিন পায় বুলি কয় গছবিলাকে আৰু সঁচাকৈ নেকি মই মানে প্ৰমাণো পাওঁ এইবিলাক পানী দিয়াৰ পাছত মানে ধুনীয়াকৈ লহপহকৈ উঠে বাৰু আৰু এইফালে চাহ খাবৰ কাৰণে কেইটামান পাপৰ ফ্ৰাই কৰিছোঁ আৰু যিহেতু মোৰ লগৰী মানে ৰুহি তাই স্কুলৰ পৰা আহিলে বোলো মই যিহেতু অকলে থাকিলে বাৰু মন নাযায় চাহ তাহ বনাই থাকিবলৈ মানুহজন থাকিলে চাহ খোৱা হয় বাৰু আৰু আজি যিহেতু ডাৱৰীয়া বতৰ মই বোলো গাখীৰ চাহ একাপ খুব খাবলৈ মন গৈছে মানুহজনক ফোন কৰিলোঁ তেওঁ আকৌ অহা দেৰি হ'ব ক'লে আমাকে খাবলৈ ক'লে তো আমি এয়া বাকী লৈ দুইজনী আগফালে বহি লৈ আৰু চাহ খাব লৈছোঁ আৰু ৰুহিয়ে মই চাহ খাইছোঁ এতিয়া আগফালে বহি বহি ন ৰুহি আহি গ'ল স্কুলৰ পৰা আহি আজি বাকীবোৰ নাই আমি দুজনী দেই খাই লওঁ এতিয়া আমি চাহ এইফালে ৰুহিক মেহেন্দি সানি দিলোঁ ৰুহি কেনেকুৱা লাগিছে ভাল লাগিছে হেল্ল' গাইজ তাৰপৰা হেল্ল' গাইজ তাৰপৰা লাজ কৰিছে ৰুহিয়ে আমাৰ দুজনী টাইম পাছে
টাইম পাছ কৰিবই লাগে তাই স্কুলৰ পৰা আহিলে মোৰ ওচৰত আহিলে আমি চাহ তাহ খালোঁ এতিয়া চাহ তাহ খাই মেহেন্দি আঁকি দিলোঁ ৰুহি কেনেকুৱা লাগিলে ৰুহি ধুনীয়া লাগিলে আজি ৰুহিয়ে মই অকলে কালিও অকলে আছিলোঁ বাৰু তথাপিও আজি সেইদিনাখনতো ঢেৰ আছিলোঁ ন আমি আজি আমি দুজনী আৰু এতিয়া তেনেকৈ বহি থাকা উৎপাত কৰিব নোৱাৰোঁ আৰু এতিয়া ময়ো লগাই ল'লোঁ ৰুহিৰ লগতে মোৰো টাইম পাছ তোক ঢাকি দিছোঁ মই দেখিছ না হাতখনেই ঢাক খাই গৈছোঁ তই ৰুহিখিনি বেছি ভাল লাগিছে মোৰ এনেই আৰু টাইম পাছ ডাৱৰীয়া বতৰ আপুনি মোৰ এইটো ফুলটো চুই চাবচোন কেলে শুকাই গ'ল গোটেই শুকাবলৈ দেওঁ আকৌ এতিয়া চনও আহিলে তাইকো বোলে আঁকি দিব লাগে চন মানে সেইদিনাখন যে দেখাইছিলোঁ দিব্যাঞ্চী তাইকো আঁকি দিলোঁ ৰুহিক লগাওঁতে মোৰ নিজৰো লগাবলৈ মন গ'ল অকণমান এনেই লগাই ল'লোঁ আৰু বিয়াতে অনা মেহেন্দি আছিলে তাৰপাছতে আকৌ মোৰ লগাই হৈ গ'ল ৰুহিও লগোৱাৰ পাছত ৰুহিয়ে দেখাই দিলে চনক আৰু চন হৈছে ৰুহি দদায়েকৰ জীয়েক দেখাই দিলে চিঞৰি তাইও স্কুলৰ পৰা আহি দৌৰা দৌৰি ইয়ালৈ আহিছে তাইকো অকণমান লগাই দিলোঁ আৰু ছোৱালী মানুহৰ এনেও এইবিলাক চখ থাকেই বাৰু মোৰ আগতে বহুত লগোৱা হয় মানে এইখিনি সেই আঁতৰে আকৌ লগালগ ওপৰতে লগাওঁৱেই মানে এতিয়া কমিলে বাৰু সময়ৰ লগততো কিছুমান বস্তু ধৰি লওক কাম কৰিবলৈও মন নাযায় এতিয়া তাই মানে এতিয়া এনেকুৱা ধৰা সময় থাকিলেও বা মেহেন্দি থাকিলেও কেতিয়াবা এইবোৰ কৰিবলৈ মন নাযায় কিন্তু আজি তাইৰ লগতে ময়ো লগাই ল'লোঁ আৰু অকণমান আৰু এতিয়া যাওঁ ভাত বনাওঁগৈ যিহেতু মানুহজন ডিউটি গ'ল আহি এতিয়া দুপৰীয়া ভাত খাব ঢেকীয়া শাক কালি যে দেখাইছিলোঁ আজি তাকে ঢেকীয়া শাককে ভাজোঁগৈ ৰুহি আহিলে স্কুলৰ পৰা আহি দুইজনীয়ে মোৰ ইমান অকলে বেয়া লাগে মানে কি হয় আৰু চাহ তাহ খাবলৈ লগ এটা হ'লে ভাল লাগে আৰু মানুহজন যিহেতু আহিব নোৱাৰোঁ বুলি ক'লে সেইকাৰণে আৰু তাইও আহিলে ভালেই হ'ল চাহ খাবিনি সুধিলোঁ খাওঁ বুলি ক'লে আৰু দুইজনীয়ে বাকী খাই ল'লোঁ আৰু মেহেন্দি লগালোঁ তাই ছাগলীজনীৰ লগত অকণমান দেৰি খেলিলে আৰু এনেকুৱা হৈছে অভ্যাসটো মানে ছাগলীজনী মানুহ নেদেখিলে এতিয়া চিঞৰি থাকে আৰু এতিয়া মই যদি ভিতৰত কিবা এটা কৰোঁ ৰুহি থাকে বা কাৰোবাক দেখি থাকে তেতিয়া তাই নিচৰে মোৰ কামখিনি কৰিবলৈ সুবিধা হয় তো তাইও মানে প্ৰথমৰ পৰাই ছাগলীজনী তাই লগ ল'লে যে এতিয়া সেই তাই আহিলে ইমান হেৰি নকৰে মানে নিচৰে তাই ধুনীয়াকৈ পাতবোৰ খুৱাই থাকে খাই থাকে মোৰ সেইবোৰে হৈ থাকে আৰু দিনটো এতিয়া যাওঁ গৈ ভাত বনাওঁগৈ তাৰপাছতে আকৌ আপোনালোকক লগ পাম দেই এইফালে ঢেকীয়া শাক ভাজিলোঁ বুটৰ লগত ঢেকীয়া শাক ভাজি খাই খুব ভাল লাগে মই মানে বিৰাট ভাল পাওঁ আলু দিয়া নাই সুদা বুট দিছোঁ আৰু একেবাৰে চিম্পুলকৈ আৰু ঢেকীয়া ভজা নিচিনাই ভাজিলোঁ এইফালে বইল দালি আৰু মোৰ যিহেতু আৰু দাইল প্ৰায় বইলেই খোৱা হয় আৰু ভালো লাগে কিবা এটা মানে বইল এনেকৈ খাই আৰু বেছিভাগটো মোৰ বইল খাওঁ বুলি জানেই বাৰু আপোনালোকে যদি ভিডিঅ'বিলাক চাইছে আগৰ আৰু এইফালে ভাতো পাতি দিলোঁ ধুনীয়াকৈ উতলি আছে আৰু মাৰ কাঢ়িব হৈছে আৰু লাহেকৈ আৰু আজি ভাবিছোঁ নিৰামিষে খাওঁ আৰু দুপৰীয়া টাইমত মানে অকণমান নিৰামিষ খায়ে ভাল লাগে মানে চালাডো আছে ধৰি লওক এনেকৈ ঢেকীয়া শাক ভাজি বুটৰ লগত বইল দালি আৰু আজি তেনেকৈয়ে খাম বুলি কৈছোঁ আৰু সন্ধিয়া টাইমত চাহ খাবলৈ আঙুলি দিয়া পিঠা কেইটামান বনাইছিলোঁ ৰেচিপিটো নেক্সট ভিডিঅ'তে দিম আৰু আটাৰে বনাইছিলোঁ আপোনালোকে ৰেচিপি ভিডিঅ'টো চাব নেক্সট ভিডিঅ'ত যিহেতু দিম আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়াও নকৰোঁ আজিলৈ আহিছোঁ দিয়ক নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম আজি